এফআইআৰখন ময়ে দিছিলোঁ আৰু মই আইডিৰ ওপৰতো এটা এফআইআৰ দিছোঁ আৰু সন্দেহমূলক সেই বেয়া ফটোটো শ্বেয়াৰ কৰা যিজন চাদিক আলী তাৰ নামতো সন্দেহমূলকভাৱে এটা এফআইআৰ দিছিলোঁ। মই 2খন এফআইআৰ দিছোঁ। কাৰণ আমি নাৰী সমাজক ইমান সকলোৱে কয় নাৰী সমাজক আমি উৎসাহখনত ৰাখোঁ, আমি বেংকত গ'লে আমাৰ লাইনটো আগত দিয়ে, প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ নাৰী সমাজক আমাৰ আগত দিয়ে। আমি মাতৃ সমাজ, আমি সন্মানীয় সমাজ। আজি যে আমি আমাৰ নেত্ৰীক বুলি কথা নহয়, মই ভাবোঁ আমাৰ যিমান নাৰী জাতি আছে সকলোকে অপমান হৈছে। আৰু মই ইমান আচৰিত হৈছোঁ, আমাৰ সন্মুখতে ল'ৰাটোৱে ইমান ধুনীয়াকৈ স্বীকাৰ কৰি আমাক ক্ষমা খুজিব আহে। মই কৈছোঁ নাহিবা, আমাৰ ওচৰত নাহিবা। এইটো মই এটা কি বিচাৰোঁ আপোনালোকৰ মাধ্যমেদি, তেখেতে ইমান ডাঙৰ সাহস ক'ত পালে, তাৰ পৰা এইটো কথা কিন্তু যাতে প্ৰশাসনে উলিয়াই দিয়ে আমাক, বাকী আমাৰ একো নালাগে। তেওঁ যিখিনি কথা স্বীকাৰ কৰিলে, ফেক আইডি তেওঁৱে চলাই আছে, এই ফটোটো তেওঁৱে বনাইছে, তেওঁ যদি ইমান সুন্দৰকৈ স্বীকাৰ কৰিছে, সেইটো ইমান ক্ৰিটিকেল ব্ৰেইন নহয়। আৰু ইমান সহজ কথা আমি ইমান কষ্ট কৰি ইমান দিনে ঘূৰি ধৰিছোঁ আৰু ইমান সহজতে সি ক্ষমা খুজিব আহে। সি কি বুলি ভাবিছে, সি কাৰ ইংগিতত কৰিছে, পিছফালে কি শক্তি আছে সেইটোহে আমাৰ লাগে। আৰু সেই শক্তিৰ বিৰুদ্ধে যাতে বিচাৰটো আমি পাওঁ। 100% আছে। কাৰণ ল'ৰাটোৱে যি ধুনীয়াকৈ স্বীকাৰ কৰিলে, ক্ৰিটিকেল ল'ৰা নহয়, তেওঁক ব্যৱহাৰ কৰিছে। কোনে ব্যৱহাৰ কৰিছে তেওঁৰ পৰা উলিয়াব লাগিব প্ৰশাসনে। মই SP মহোদয় বা আমি গোটেই সদৰ থানা সকলোকে অনুৰোধ কৰিছোঁ, তেওঁৰ পৰা কথাখিনি উলিয়াওক। তেওঁ ইমান ক্ৰিটিকেল ল'ৰা নহয়, তেওঁক ব্যৱহাৰ কৰিছে। কোনে ব্যৱহাৰ কৰিলে, তেওঁক কোনে ইমান কিয় ভয় খাই আছে, মীনাক্ষীক ইমান কিয় ভয় খাই আছে যে তাক একেবাৰে বিকৃত ফটো ফেচবুকত দিব লাগে। গতিকে আমি ভাবোঁ যে সেই ল'ৰাটো কোনে ব্যৱহাৰ কৰি আছে, সেই ল'ৰাটোক পিছফালে কোনে আছে, আমাৰ সেইটো লাগে। কি শাস্তি মানে আপোনালোকে সকলোৱে জানে যে ইমান সহজ কথা নহয়। এজন নাৰীক উলংগ বিকৃত ফটো ফেচবুকত দিব, সেইটোৰ কি বিচাৰ আইনে যিটো কৰে, আমি যাতে শান্তি হওঁ, আমি নাৰী সমাজে যাতে শান্তি পাওঁ, সেইটোৱে আমি বিচাৰোঁ। আৰু মোৰ 100% সন্দেহ এওঁৰ পিছফালে ষ্ট্ৰং মহাশক্তি আছে। সেই শক্তি আমাৰ লাগে। কোন শক্তি আছে সেইটো আমাৰ লাগে।